নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু মাই ইউটিউব চেনেল। বলক আজি আমি ষ্টিমুলাছ এণ্ড ৰিয়েকশ্যনৰ বিষয়ে আলোচনা কৰোঁ। ষ্টিমুলাছ আৰু ৰিয়েকশ্যন হ'ল যে ষ্টিমুলাছক উদ্দীপক আৰু ৰিয়েকশ্যনক অনুক্ৰিয়া বুলি কোৱা হয়। এতিয়া হ'ল যে দ্য চেঞ্জেছ হেপেনিং এৰাউণ্ড আছ ডেট মটিভেট এ লিভিং বিং টু ৰিয়েক্ট আৰ কল ষ্টিমুলাই। এতিয়া কথা হ'ল যে ধৰক এটা এক্সাম্পলেই দিওঁ ষ্টিমুলাছৰ বিষয়ে। এতিয়া ধৰক যে আপোনাৰ ফেভৰেট খোৱা বস্তু আপোনাৰ আগত আনি থৈছে, সেইটো দেখাৰ লগে লগে কি হ'ব, আপোনাৰ মুখৰ পৰা লালটো ওলাব ধৰিব, মানে খাব ইচ্ছা যাব, আপোনাৰ ৰিয়েকশ্যন আহি যাব। সেইটোৱে হ'ল কি উদ্দীপক ষ্টিমুলাছ। আৰু হ'ল যে ধৰক আপোনাৰ সন্মুখেদি আপোনাৰ ফেভৰেট এক্ট্ৰেছ গৈ আছে, আপুনি লগে লগে কি কৰিব, ৰিয়েক্ট কৰিব, এইজনী মোৰ ফেভৰেট এক্ট্ৰেছ হয় বুলি। এই যে আপুনি ৰিয়েকশ্যন কৰিলে, অনুক্ৰিয়া কৰিলে, এইটোৱে কি হয়, ষ্টিমুলাছ হয়। যে যিকোনো লিভিং বিংছে কি কৰে, যিটো নেকি নিজৰ ফেভৰেট বস্তু দেখা পালে কি কৰে, যিকোনো বস্তু দেখা পালে ৰিয়েকশ্যন কৰে, তাকে ষ্টিমুলাছ বুলি কোৱা হয়। আৰু এতিয়া আছিলে নহয়, পুখুৰীৰ পাৰে পাৰে যে সৰু সৰু পাত থকা গছবিলাক আছিলে, মেলি থাকে, হাতেৰে চুই দিয়াৰ লগে লগে কি হৈ যায়, এইবিলাক মানে বন্ধ হৈ যায়, মানে মেলি থাকে, এইটো মুদি যায়। এইটোক আমি লাজকী গছ বুলি কৈছিলোঁ। এইবিলাক কি হয় যে যিকোনো বস্তু নিজৰ ফেভৰেটেই হওক বা হেৰিয়ে হওক, এতিয়া ধৰক আপুনি বন্ধ ৰুমত বহি আছে, দৰ্জা বন্ধ কৰি বহি আছে, কোনোবাই আহি কিনে জোৰে জোৰে দৰ্জাত সেইটো কৰি আছে, তেতিয়া আপুনি কি কৰিব, ৰিয়েকশ্যন কৰিব, ৰিয়েক্ট কৰিব। এইটোৱে কি হয়, ষ্টিমুলাছ হয়। এতিয়া এক্সাম্পল ধৰক যে হুৱেন ইউ টাচ এ হট অবজেক্ট, এতিয়া ধৰক গৰম বস্তু এটা ধৰি দিয়াৰ লগে লগে কি হয়, আমি হাতটো আঁতৰাই দিওঁ, সেইটোৱে কি হয়, ষ্টিমুলাছ হয়। উই ইমিডিয়েটলি উইথড্ৰ আৱাৰ হেণ্ডছ। তাৰপিছত হ'ল যে কক্ৰচ হাইট হুৱেন দে চি লাইট, কক্ৰচে কি কৰে, যেতিয়া লাইট দেখা পায় লগে লগে কি হয়, সিহঁতে হাইট হৈ যায়। আমাৰ মাউথ ৱাটাৰ্ছ আফটাৰ চিইং আৱাৰ ফেভৰেট ডিছ, যে আমাৰ মাউথ কি হয়, ৱাটাৰ হৈ যায় যেতিয়া আমাৰ ফেভৰেট ডিছটো আমাৰ সন্মুখত দেখা পাওঁ। এতিয়া হ'ল যে ছাম ফ্লাৱাৰ্ছ ক্ল'জ আফটাৰ দ্য ছানছেটছ, যে কিছুমান ফ্লাৱাৰ্ছ আছে কি হয়, ছানছেট হোৱাৰ লগে লগে কি হৈ যায়, ক্ল'জ হৈ যায়। দ্য লিভছ অফ দ্য মিমোছা প্লাণ্ট সিংক হুৱেন টাচ, মই ক'লো নহয় যে টাচ কৰাৰ লগে লগে কি হয়, বন্ধ হৈ যায়। ইন দ্য এবভ এক্সাম্পলছ দ্য ষ্টিমুলাই আৰ, এই এক্সাম্পলবোৰৰ পৰা আমি ষ্টিমুলাই কোনবোৰ মানে গম পালোঁ। এতিয়া চাওক, হট অবজেক্ট, এইটো কি হয়, ষ্টিমুলাই হয়। হট অবজেক্টটো গাত পৰাৰ লগে লগে কি হয়, আপোনাৰ ৰিয়েকশ্যন জাগি উঠে। ফেভৰেট ফুড, চিটিং অফ ছান এণ্ড টাচিং অফ লিভছ, হুৱেৰাজ দ্য ৰিয়েকশ্যনছ আৰ, ইয়াৰ ভিতৰত ৰিয়েকশ্যনবোৰ কি হয়, পুলিং বেক অফ হেণ্ডছ, আমি যে হাত গৰম বস্তু চোৱাৰ লগে লগে হাতটো যে আঁতৰাই দিওঁ, সেইটো কি হয়, ৰিয়েকশ্যন হয়। আৰু ইয়াতো ষ্টিমুলাই কোনটো হয়, হট অবজেক্টটো হয়। হাইডিং অফ কক্ৰচ, কক্ৰচ যে লুকাই লাইট দেখাৰ লগে লগে, এইটো হয় ৰিয়েকশ্যন। ৱাটাৰিং অফ মাউথ, মাউথৰ পৰা যে ফেভৰেট ডিছ দেখাৰ লগে লগে যে মাউথৰ পৰা পানী ওলাই যায়, সেইটো কি হয়, ৰিয়েকশ্যন হয়। ক্লজিং অফ ফ্লাৱাৰ এণ্ড শ্ৰিংকিং অফ লিভছ, এইবোৰ কি হয়, ৰিয়েকশ্যন হয়। এতিয়া আপোনালোকে গম পালে যে যিকোনো বস্তু দেখাৰ লগে লগে আপোনাৰ যদি ৰিয়েকশ্যন হৈ যায়, মানে হিউমেন বিঙে হওক বা লিভিং বিঙে হওক, যদি ৰিয়েকশ্যন কৰে, তেতিয়া সেইটো কি বুলি কোৱা হয়, ষ্টিমুলাছ বুলি কোৱা হয়। এতিয়া আহক আমি চেন্সেছৰ বিষয়ে আলোচনা কৰোঁ। চেন্সেছ, মেইনলি এনিমেলছ হেভ দ্য ফলোয়িং 5 চেন্সেছ। কিমান চেন্সেছ আছে, 5টা চেন্সেছ আছে, যাৰ জৰিয়তে আমি কি কৰোঁ, ফিল কৰোঁ, অনুভৱ কৰোঁ। এই চেন্সেছৰ জৰিয়তে আমি কি কৰোঁ, অনুভৱ কৰোঁ। নাম্বাৰ 1ত আছে আই, টু চি, আমি চাবলৈ আই ব্যৱহাৰ কৰোঁ, চকুৰে আমি দেখোঁ। ইয়াৰ, টু হিয়াৰ, কাণেৰে কি শুনো। নোজ, টু স্মেল, নাকেৰে আমি স্মেল লওঁ আৰু উশাহ নিশাহো লওঁ। টং, জিভাৰে আমি টু টেষ্ট কৰোঁ। স্কিনেৰে কি কৰোঁ, টু ফিল, এতিয়া স্কিনত যদি আমি টাচ কৰি দিওঁ, কি আমি ফিল কৰোঁ, যে কিবা আমাৰ গাত আহি কিনে টাচ হৈ আছে। এতিয়া হ'ল যে ডিফাৰেণ্ট এনিমেলছ ইউজ দেয়াৰ চেন্সেছ ফৰ ডিফাৰেণ্ট পাৰ্পাছ চাচেছ, এতিয়া হ'ল যে এইকেইটা যে 5টা যে অৰ্গেনছ আছে, এই অৰ্গেনছ কেইটা চেন্সেছ অৰ্গেনছ আছে, এইকেইটা কি হয়, ডিফাৰেণ্ট এনিমেলছে ডিফাৰেণ্ট টাইপছৰ ব্যৱহাৰ কৰে। কিছুমানে আইটো বেছি ব্যৱহাৰ কৰে, কিছুমানে ইয়াৰ, কিছুমানে নোজ, কিছুমানে টং, কিছুমানে স্কিন। আহক আমি ইয়াৰ বিষয়ে আলোচনা কৰোঁ। 1 নম্বৰত আছে এণ্টছ ৰিকগনাইজ দ্য এণ্টছ অফ দিয়াৰ গ্ৰুপ বাই দ্য স্মেল দে লিভছ বিহাইণ্ড। এতিয়া চাওক, পৰুৱাবোৰে কি কৰে, আপোনালোকে দেখা পায়ে আছে, এনেকে 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 কি কৰে, ইহঁতে গতি কৰে, এটাৰ পিছত এটা গৈ থাকে। কিন্তু কোনেও কি নকৰে, এই যে লাইনটো ভংগ নকৰি যে নিজে উস্তাদি কৰি কিনে যে নিজে এটা লাইন দি যাব, সেনেকা নকৰে, এটাৰ পিছত আৰু এটাই কি কৰে, গৈ থাকে। সেইটো কিহৰ কাৰণে কৰে, যে এণ্টছ ৰিকগনাইজ দ্য এণ্টছ অফ দিয়াৰ গ্ৰুপ বাই দ্য স্মেল দে লিভ বিহাইণ্ড, যে তেওঁলোকে এটা স্মেল এৰি যায়, সেইটো হেৰি কৰি কিনে ফ'ল' কৰি কিনে কি হয়, বেলেগ এণ্টে পৰুৱাই পিছা কৰি থাকে। 2 নম্বৰ হ'ল যে চাম ইনচেক্ট ৰিকগনাইজ দিয়াৰ ফিমেল ইনচেক্ট বাই দিয়াৰ স্মেল, এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়, বহুতবাৰ আহিছে, যে কিছুমান পৰুৱাই কি কৰে, তেওঁলোকৰ ফিমেল পৰুৱাক বিচাৰি উলিয়াই কেনেকে, যে এই ফিমেল পৰুৱাই এটা কি এৰি যায়, এটা স্মেল এৰি যায়, সেইটো সংগী মানে কি কৰে, সেইটোক বিচাৰি উলিয়াই। যেনে চিল্ক ৱৰ্মে
এইটো কৰে, এইটো ইম্পৰ্টেণ্ট হয়। আৰু some birds like hawks, vultures and eagles whose vision in 4 times better than that of humans see their prey from distance. কিছুমান মানে বাৰ্ডছ আছে যেনে হাউক্স, ভালচাৰ এণ্ড ইগলছ, এই চাৰিটা কি কৰে মানুহতকে 4 গুণা বেছি দেখে। এইবোৰে বহুত দূৰৰ পৰা কি দেখা পায়, তেওঁলোকৰ চিকাৰ দেখা পায়। এইটো ইম্পৰ্টেণ্ট হয়, বহুতবাৰ আহিছিলে। মই আপোনালোকৰ লগত প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰো আলোচনা কৰিম আৰু ইম্পৰ্টেঞ্চ MCQ টাইপৰ কুৱেশ্যন পেপাৰো কুৱেশ্যনো আলোচনা কৰিম। আপোনালোক লাগি থাকিব মোৰ চেনেলৰ সৈতে, আপোনালোকে পাব, বহুত ইম্পৰ্টেঞ্চ হয়। এতিয়া চাওক যে কিছুমান বাৰ্ডছ আছে হাউক্স, ভালচাৰ এণ্ড ইগলছ, এইবোৰে কি কৰে মানুহতকৈ 4 গুণা বেছি দেখে, যিটোৱে নেকি বহুত দূৰৰ পৰাই তেওঁলোকৰ চিকাৰ দেখিবলৈ পায়। এতিয়া 4 নম্বৰ আছে যে বাৰ্ডছ কেন see 2 different things at the same times because they have eyes on both sides of their head. কি কৈছে যে চৰাই কি কৰে 2টা ডিফাৰেণ্ট থিংছ চেম টাইমত চাব পাৰে, কাৰণ তেওঁলোকৰ যিটো আইজ আছে, চকু আছে, হেডৰ কি থাকে বোথ চাইডতে চকু থাকে, বাট পিপলছ অফ দিয়াৰ আইজ কেন নট ৰটেট। আৰু ইহঁতৰ যিটো পুতলি আছে চকুৰ, সেইটো কি হয় হেৰি কৰিব নোৱাৰে, ৰোটেট কৰিব নোৱাৰে, সেইটো ফিক্স হৈ থাকে। চ' দে লুক এৰাউণ্ড বাই ৰুটিং দিয়াৰ নেক। আৰু তেওঁলোকে কি কৰে নেকটো ৰুটিং কৰি কৰি অবজেক্ট চায়। বাট দ্য আইজ অফ অন অল আৰ ইন ফ্ৰণ্ট অফ দ্য ফেচ। কিন্তু অকল ফেঁচা যে আমি কওঁ ফেঁচা অলৰ চকুহে কি থাকে মানুহৰ নিচিনা ফ্ৰণ্টত থাকে, বাকী সকলোবোৰ চকু মানে বাৰ্ডছৰ চকুৱে কি থাকে বৰ্থ চাইডতে, হেডৰ বৰ্থ চাইডতে থাকে। এইবোৰৰ পুতলি কি হয় ফিক্স হয়, ৰোটেট কৰিব নোৱাৰে, যাৰ বাবে কি একেলগে 2টা অবজেক্ট দেখিব পাৰে আৰু তেওঁলোকে কি মাথাটো মানে মূৰটো ঘূৰাই থাকিব লাগে। Some animals have external ears but some do not. যে কিছুমানৰ এক্সটাৰ্নেল কাণ আছে, কিছুমানৰ নাই। Apart from hearing with its ears, the elephant can also blow air. এতিয়া কথা হ'ল যে কিছুমানে শুনাৰ বাহিৰেও কাণক বেলেগভাৱে ব্যৱহাৰ কৰে, যেনে এলিফেণ্টে কি কৰে কাণেৰে বতাহ দিয়ে, যেতিয়া বহুত গৰম লাগে এইটো দি বতাহ দিয়ে এই এলিফেণ্টে। দ্য স্নেক কেন নট হিয়াৰ বাট কেন ফিল দ্য ভাইব্ৰেশ্যন অন দ্য গ্ৰাউণ্ড। স্নেকৰ কি নাই, কাণ নাই, শুনিব নোৱাৰিলেও তেওঁলোকে, এতিয়া কথা হ'ল যে স্নেকে যদি শুনিব নোৱাৰে ভিন বজালে কেনেকৈ আহে, ভিনৰ শব্দত শুনি কিনে আহে নেকি, সেইটো সেনেকুৱা নহয়। যে ভিন বজালে যিটো নেকি মাটিত যিটো কম্পন হয়, সেই কম্পন ফিল কৰি কিনে ভাইব্ৰেশ্যন ফিল কৰি কিনে, কাৰণ স্নেকে ভাইব্ৰেশ্যন ফিল কৰে, মাটিত যিটো ভাইব্ৰেশ্যন হয় সেই ভাইব্ৰেশ্যন ফ'ল' কৰি কৰি ফিল কৰি কৰি সাপে আহে, সাপে কাণেৰে নুশুনে। Mosquito find us even in the dark by the smell of our body and the heat of our feet. এতিয়া কথা হ'ল যে ৰাতি যদি আপুনি এন্ধাৰতো বহি থাকে মহে কামুৰি শেষ কৰিব, কাৰণ মহে কি কৰে আমাৰ বডিৰ যিটো স্মেল আছে সেইটো দি কিনে আমাক চিনাক্ত কৰে, আৰু কি কৰে আমাৰ ভৰিৰ যিটো হিট আছে সেইটো দ্বাৰাই তেওঁলোকে গম পায় যে এইটো মানুহ হয়, আৰু তাতে বহি খাই থাকে। Some animals recognize their territory by the smell of their feces and urine. এতিয়া কথা হ'ল যে কিছুমান এনিমেলছ আছে যিবোৰে নেকি তেওঁলোকৰ টেৰিটৰি চিনাক্ত কৰে মূত্ৰ আৰু মলৰ দ্বাৰা। এতিয়া তেওঁলোকৰ কুকুৰ চাব, তাৰপিছত টাইগাৰ, লায়ন, এইবোৰে কি কৰে যে আহে পাহে যদি দেখা পায় যে ইয়াতে কুকুৰৰ মল আছে বা মূত্ৰ আছে, তেওঁলোকে গম পাব যে ইয়াতে আমাৰ গেং আছে, বা লায়নেও তেনেকৈ গম পাব যে ইয়াতে আমাৰ গেং আছে। তো এইবিলাক এনিমেলছে কি কৰে তেওঁলোকৰ যিটো ফিচেছ আৰু ইউৰিনৰ যিটো স্মেল আছে তাৰ দ্বাৰাই কি কৰে তেওঁলোকৰ টেৰিটৰি চিনাক্ত কৰে। এনিমেলছ লাইক ফ্ৰগছ, লিজাৰ্ড এক্সেট্ৰা ইউজ দেয়াৰ টাং টু কেটচ দেয়াৰ প্ৰে। এতিয়া কথা হ'ল যে যিবাৰে কোনে প্ৰে চিকাৰ কৰে, ফ্ৰগছ, লিজাৰ্ড, এতিয়া দেখা পাইছে ন যে লিজাৰ্ডৰ আগত যদি কিবা সৰু সৰু পোক পৰুৱা মানে যায়, জিভাটো ওলাই কিনে পটককৈ খাই দিয়ে, তেনেকৈ ফ্ৰগেও কৰে। তো এইবোৰে কি কৰে নিজৰ জিভা চিকাৰ কৰাত কি কৰে, নিজৰ খাদ্য চিকাৰ কৰাত কি কৰে ব্যৱহাৰ কৰে। Nocturnal animals and birds can see only white and black colors like owls, raccoons, etc. এতিয়া কথা হ'ল এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়। নক্টাৰ্নেল মানে এৱাক এট নাইট, যিবোৰ এনিমেলছ ৰাতি জাগি থাকে, এইবোৰে কি কৰে ব্লেক এণ্ড হোৱাইট কালাৰৰ বস্তু মানে যিকোনো বস্তু যিয়ে দেখা পাওক তেওঁলোকে কি দেখা পাব ব্লেক এণ্ড হোৱাইট কালাৰত দেখা পাব, যেনে অলছ, ৰেকনছ, এইবোৰ। তো এইটো ইম্পৰ্টেণ্ট হয় যে নক্টাৰ্নেল যিবোৰ এনিমেলছ আছে তেওঁলোকে ৰাতি জাগি থাকে, তো এইবোৰে কি দেখা পায় হোৱাইট এণ্ড ব্লেক কালাৰ্ছৰহে দেখা পায়, বাকী কালাৰ্ছ তেওঁলোকে দেখা নাপায়। এইখিনি আছিলে আজিৰ টপিক। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিব, বহুত ইম্পৰ্টেণ্ট হয়, চিটেটত এইবোৰ সুধি থাকে। মই আৰু MCQ টাইপৰ কুৱেশ্যন কৰাম আপোনালোকক। আপোনালোকে প্লিজ মোৰ ভিডিঅ'বোৰ চাই থাকিব। ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব।
আৰু যদি কিবা ডাউট আছে সুধিব পাৰে, ভুল হ'লেও আপোনালোকে, মোৰ যদি কিবা ভুল হৈ আছে তাকো আপোনালোকে সুধিব পাৰে, কমেণ্টৰ জৰিয়তে সুধিব।